নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আপোনাৰ থাৰ্ড গ্ৰেডৰ ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা আহিলে যিসকলে চৰকাৰী পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই এটা সৰু টটকা বা অকণমান কিবা এটা উপকাৰ হোৱাৰ কাৰণে মই অকণমান ক'ব বিচাৰিছোঁ যে চাওক, জ্যোতিষ শাস্ত্ৰত কিছুমান ধুনীয়া আধ্যাত্মিকতাৰ মাজত কিছুমান বস্তু লেখা আছে। যদি কিছুমান বস্তু প্ৰাপ্তি পাবলৈ হয়, কিছুমান বস্তু যদি সৌভাগ্য নিজকে উদয় কৰিব লগা হয়, কৰ্ম কিন্তু কৰিবই লাগিব, কিন্তু সৌভাগ্যক ধৰি ৰাখিবলৈ কিছুমান কিন্তু আধ্যাত্মিক কথাও কিন্তু ইউজ কৰিব লগা হয়। আপোনালোকে পৰীক্ষাৰ এসপ্তাহ আগৰ পৰা যেনেকে নহওক এবাৰ হ'লেও আপোনালোকে যিটো আপোনাৰ গণেশৰ মন্ত্ৰ ওম গাং গণপতি অৱশ্যই জপ কৰিব। আৰু ভাল কথা কি, গণেশ চতুৰ্থী সন্মুখত পৰিছে, গতিকে গণেশ চতুৰ্থীৰ দিনা আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছোঁ যিটো গণেশৰ মূৰ্তি স্থাপন কৰিব তাৰ পৰা যিদিনাখনে পৰীক্ষা দিবলৈ যাব সেইদিনাখনে গণেশৰ সুৰত যিটো সিন্দুৰ বা ৰঙা চন্দনৰ ফোঁট লগাব, সেই চন্দনৰ ফোঁট বা সিন্দুৰৰ ফোঁট এটা আপোনালোকে নিজৰ কপালত লগাই যাব। কাশ্যপশ্যত্ৰয়াচং ললাতে এই শব্দটো কৈ তাৰ পৰা ফোঁট এটা নিজৰ কপালত দি লৈ যাব। আৰু লগতে এটা কাম কৰিব, পৰীক্ষাৰ্থীসকলে যাবৰ সময়ত হালধীয়া বস্ত্ৰ পিন্ধি যাব। আৰু সদায় মনত ৰাখিব, হালধীয়া বস্ত্ৰ পিন্ধি যাব আৰু যোৱাৰ সময়ত যিদিনা যাব পৰীক্ষা দিবলৈ ঘৰৰ পৰা ওলাই যাব, যোৱাৰ সময়টো সদায় পূবমুখ কৰি ওলাই যাব। ষ্টাৰ্টিংটো যদি পূবমুখ হয় তাৰে পাছত যদি উত্তৰমুখ হয়, এনেকৈ আপোনালোকে ওলাই যাব আৰু যাই কিনে পৰীক্ষা হলত সোমাব, যথেষ্ট শুভফল পাব। এইটো এনেকুৱা নহয় যে এনেকুৱা হ'লে আপোনালোকে পৰীক্ষাত পাছ কৰিব। বহুতে ক'ব পাৰে তেনেহ'লে আমিতো এনেকৈ গ'লেই পাছ কৰি যাম, নপৰিলে কিন্তু পঢ়িব লাগিব। কিন্তু কি হয়, কেতিয়াবা কিছুমান মানুহক লাখেও ফেভাৰ কৰিব লাগে, গতিকে এনেকুৱা ক্ষেত্ৰত কিছুমান টটকা মানিলে মানুহক লাখে ফেভাৰ কৰে। আৰু পাৰিলে যাবৰ সময়ত মাৰ হাতত আপোনালোকে এটা পইচা দান কৰি থৈ যাব। যিকোনো পইচা এটা আপোনালোকৰ পকেটৰ পৰা 1 টকা 5 টকা যিটো যথাসাধ্য এটা পইচা মাক দান কৰি থৈ যাব, যে মা যাতে ভৱিষ্যতে যাতে মই আপোনালোকক এনেকৈ দি যাব পাৰোঁ প্ৰতি, অৰ্থাৎ সেইৰ পৰা আমাৰ ইনকামৰ পৰা এই মনৰ আশাৰ সেই মাক এটা পইচা দান দি থৈ যাব বা মাৰ হাতত দি থৈ যাব। অৱশ্যে শুভফল পাব। মই দিয়া মতে আপোনালোকে এইবিলাক ইউজ কৰিব। নমস্কাৰ।